অনুমতি প্ৰদান কৰা নহয়। সাংস্কৃতিক সন্দেহ উপভোগ কৰিবলৈ যায় যদি এজন মানুহক যদি হেৰাব লাগে, এজন মানুহক যদি আমাৰ মাজৰ পৰা বিদায় দিব লাগে, তেনেকুৱা সাংস্কৃতিক সন্দেহ আমাৰ নালাগে। গতিকে বিনম্ৰভাৱে অনুৰোধ থাকিব যে সাংস্কৃতিৰ নামত যাতে কোনো ধৰণৰ অপসংস্কৃতি আমাৰ মাজত বিয়পাব নোৱাৰে। গতিকে সাংস্কৃতিক অনুষ্ঠানৰ অনুমতি কমচে কম পৰিৱেশ শান্ত নোহোৱালৈকে স্থগিত ৰাখিব লাগে। আৰু ইতিমধ্যে আপোনালোকক এটা কথা জনাব বিচাৰিছো, হয়তো আজিৰ পৰা প্ৰায় এসপ্তাহমান আগত আব্দুৰ ৰাজ্জাকৰ লগত যি বিতৰ্ক হৈছিলে চাম্পুপাৰা হায়াৰ ছেকেণ্ডাৰী স্কুলত, হয়তো সেই বিতৰ্কৰ সূত্ৰপাত লৈ আমাৰ এজন সতীৰ্থ জিলা সমিতিৰ উপদেষ্টাক গৰৈমাৰী বজাৰত আৰক্ষী থানাৰ সন্মুখত ভৰ আক্ৰমণ কৰিছিলে। আক্ৰমণ কৰাৰ পিছত ওলোটাই আমাৰ সেই সতীৰ্থজনক থানাত বহাই ৰাখিছিলে। আনকি ইয়াৰ পৰা জৰহিমলি থানালৈ হস্তান্তৰ কৰি নেক্সট দিনা আপোনাৰ দুটালৈকে থানাত বহাই ৰাখিছিলে আৰু তাক আসামী সজাই বহাই ৰাখিছিলে। ইতিমধ্যে পুলিচ প্ৰশাসনে কথাখিনি গমেই পাইছে আৰু জৰহিমলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনেও কথাখিনি গম পাইছে। তাৰ লগত আমি বিতংভাৱে আলোচনা কৰিছো। আৰক্ষী বিষয়াজনে আমাক অৱগত কৰাইছে যে এই ল'ৰাজন